গতিকে ভগৱন্তই যিখিনি কথা মুখৰে ক'ব লাগিছিল শব্দময় ৰূপত থাকি আমাক কৈ আছে, তাক আমি ব্যৱহাৰিক জীৱনত আমাৰ জীৱনত ধাৰণ কৰি সেই পথেৰে আগবাঢ়ি যোৱাটোৱে হৈছে ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্ম অকল নিৰ্দিষ্ট এটা বৰ্ণ, নিৰ্দিষ্ট এটা জাতি, নিৰ্দিষ্ট এটা ধৰ্মই ধাৰণ কৰিব লগা নহয়। সমস্ত মানৱ জাতিয়ে ভাৰতবৰ্ষ পুণ্যভূমিত জন্মগ্ৰহণ কৰা সমগ্ৰ মানৱ জাতিয়ে এই ভাগৱত ধৰ্ম ধাৰণ কৰিব পাৰে। কাৰণ এই ভাগৱত ধৰ্মৰ পৰা কি হয়, এৰা চাৰি বেদ ৰামায়ণ স্মৃতি নিৰন্তৰ এই দুই শাস্ত্ৰ জানা ব্ৰাহ্মণ জনৰ। চাৰি বেদ 14 শাস্ত্ৰৰ জ্ঞান জনাসকলক ব্ৰহ্মজ্ঞানী বুলি কৈছে। কিন্তু এৰামে কচক্ষু নথাকিলে কণা বুলি কয়, দুই চক্ষু নথাকিলে অন্ধ মুদাই। এই চাৰি বেদ 14 শাস্ত্ৰৰ যদি এটা জ্ঞান নাথাকে সেইসকলক জ্ঞানত কণা বুলি কয়, আটাইকেইটা নথকা সকলক জ্ঞানন্ধ বুলি কয়। এতিয়া ভাগৱত ধৰ্মই কি কৰে, এৰাম হেন অন্ধ সমূহ ভাগ অত ধৰ্ম ধৰি লৌৰি ফুৰন্তে তভু নিপিছলে ভৰি। তেনেকুৱা একো নজনা অজ্ঞজনেও যদি এই ভাগৱত ধৰ্ম ধাৰণ কৰে, তেওঁ জীৱন বাটত কেতিয়াও পিছল খাব লগা নহয়। আৰু তেওঁ এই ভাগৱত ধৰ্মৰ যোগেদি এটা কাম কৰি যাব পাৰে, যিটো কাম কৰিবৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। কাৰ দৰে? ৰজা পৰীক্ষিতৰ দৰে। 7 দিন ভাগৱত শুনি নিজৰ জীৱন পৰিৱৰ্তন কৰি দিলে, মৰণমুখী ৰাস্তাক তৰণলৈ পৰিণত কৰিবলৈ সক্ষম হ'ল। ভাগীৰথী নদীৰ পাৰত বহি মহামুনি শুকদেৱৰ যোগেদি ভাগৱত শুনি যদি পৰীক্ষিত ৰজাই তৰিব পাৰে, তেনেহ'লে আমি এই লক্ষী পথাৰৰ এই সুন্দৰ পৰিৱেশত ভাগৱত চৰ্চা কৰি আপোনালোকৰ দৰে মহাভকতৰ মাধ্যমেৰে তৰিব নোৱাৰিম কিয়? এই মনোভাৱেৰে আমি প্ৰত্যেকেই ভাগৱত চৰ্চা কৰিব লাগিব। যাৰ কাৰণে আজি মংগলাচৰণত লিখিলে, জয় জয় কৃষ্ণ কৃপাময় মহেশ, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। যে এনেকুৱা এজন দেৱতা আমাক আজি ভাগৱতে পৰিচয় কৰাই দিলে, যাৰ নাম কৃষ্ণ। আৰু তেওঁক কি বুলি ক'লে? কৃপাময় বুলি ক'লে। তেওঁ কৃপাৰ সাগৰ, তেওঁ দয়াৰ সাগৰ, এনেই নাই কোৱা। ভাল কোনোবাই গান এটা গালে তেওঁক গায়ক বুলি কয়, কবিতা লিখিলে কবি বুলি কয়, নাটক লিখিলে নাট্যকাৰ বুলি কয়। এতিয়া ঈশ্বৰক ইয়াত কৃপাময় বুলি কৈছে। কেলে কৈছে? কাৰণ আমি তেওঁক স্মৰণ কৰা মাত্ৰকে তেওঁ আমাক উদ্ধাৰ কৰে। কাৰণ আমি প্ৰত্যেকে কি কৰিলোঁ? ভৱসাগৰত তল গ'লোঁ। সেইকাৰণে সেৱকে ভগৱন্তক প্ৰাৰ্থনা জনায়, কৃপাময় কৃপা কৰা, দয়াময় দয়া কৰা, এ ভৱসাগৰতে পৰি তলে গৈলোঁ, চৰণে
চপাই ধৰা। আমি সকলোবিলাক এই ভৱসাগৰত তল গ'লোঁ। গতিকে আমাক উদ্ধাৰ কৰি ধাৰণ কোনে কৰিব? ভগৱন্তই। গতিকে তেওঁক স্মৰণ কৰা মাত্ৰকে আমাৰ জীৱনৰ, আমাৰ দেহৰ, আমাৰ পৰিৱেশৰ মংগল সাধন হয়। সেইকাৰণে কৈছে, হেৰা জীৱশ্ৰেষ্ঠ মানৱ, তোমালোক কলি যুগত জন্মগ্ৰহণ কৰা হিচাপে ভাগ্যৱান। কেলে? কাৰণ তোমালোকে অন্যে নোপোৱা ফল এটা পাইছা। সত্যত এটা দাপৰ যুগৰ লোকসকলে যিটো ফল পাইছিল, তোমালোকে তাতকৈ এটা ওপৰৰ ফল লাভ কৰিছা। সত্য যুগত ধ্যান কৰি, তেতা যুগত যজ্ঞ কৰি, দাপৰত পূজা কৰি নোপোৱা ফল কলিত নাম লৈয়ে পাইছা। সেইটোৱে হ'ল মহাফল। জাগ যোগা দিৰো হৰি নাম মহাফল। কেৱল যদি আমি ঈশ্বৰৰ নাম কলি যুগত ল'ব পাৰোঁ, তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ সমস্ততকৈও ওপৰৰ ফল আমি লাভ কৰিব পাৰিম। সেইটোৱে হ'ল ঈশ্বৰৰ কৃপা। তাৰ কাৰণে আমি কি কৰিব লাগিব? মহাপুৰুষ মাধৱদেৱে কৈছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাগ, যোগাদিৰো ফল কপা সমস্ত ধৰ্মৰ ফল আমি কেৱল ঈশ্বৰৰ নাম ল'লেই আমি পাই যাম। স্মৰণ মাত্ৰকে পাই বুলি কৈছে। কিন্তু কেনেকৈ কৰিব লাগিব? ইয়াৰ পিছৰ পদে ক'লে, হেনয় পৰমানন্দ মাধৱক নিতে। ঈশ্বৰৰ যোগেদি পোৱা কলি যুগত লাভ কৰা ফলটো যে মহাফল বুলি ক'লে, কেলে ক'লে? কাৰণ ঈশ্বৰৰ নাম ল'লে আমি এটা বস্তু পাওঁ, সেইটোৱে হ'ল আনন্দ। ঈশ্বৰৰ পৰা এই আনন্দ প্ৰবাহিত হৈছে, হেতুকে ইয়াক পৰম আনন্দ বুলি কৈছে। পৰম শক্তিৰ পৰা প্ৰবাহিত হৈছে। পৰম শক্তিৰ পৰা প্ৰবাহিত হোৱা এই আনন্দৰ ৰস পাবলৈ হ'লে ঈশ্বৰৰ নাম কেৱল এবছৰৰ মূৰত এদিন ল'লে নহ'ব। ভাগৱত পাতিছে বুলি ইয়াত ল'লেই নহ'ব। সদা সৰ্বদা ইয়াত চৰ্চা কৰা জ্ঞানখিনি হৃদয়স্থ কৰি দৈনন্দিনভাৱে ইয়াক আহৰণ কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এক চিতে বুলি কৈছে, অন্য ফালে চিন্তা নকৰাকৈ আমি কৃষ্ণৰ নাম চৰ্চা কৰাৰ অভ্যাস কৰিব লাগিব। কিয়? কাৰণ এয়া অমৃত। কৃষ্ণ কথা অমৃতক পিও সাৱধানে। আমি কোনোবা ল'ৰা এটা যেতিয়া ৰাতি বিয়লি সন্ধিয়া আবেলি ঘৰৰ পৰা ওলাই যায়, মাকে বাপেকে ইষ্টমিত্ৰই কি বুলি কয়? বোপাইও লাহে লাহে চলাবি। তাৰ বিপৰীতে যদি সি কয় যে জোৰতকৈ চলালেনো কি হ'ব? বোলে জোৰতকৈ চলালে এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট হ'লে পৰিবি, পৰিলেই মৰিবি। সেইকাৰণে লাহে লাহে চলাবি, সাৱধান কৰি দিয়ে। এতিয়া আমাকো ভগৱন্তই এই মনুষ্যৰূপী দেহটো কৃষ্ণ নামৰ মাধ্যমেৰে চলাবলৈ আহ্বান জনাইছে। কৃষ্ণ নামৰ মাধ্যমেৰে চলালে আমি কেতিয়াও জীৱনত পিছল খোৱাৰ ভয় নাথাকে। আৰু সাৱধানে চলাবলৈ কৈছে, যাতে ভগৱন্তই আমাক পুৰস্কাৰ হিচাপে দিয়া দুখন কাণ, এখন কাণেদি কৃষ্ণ কথা সোমাই যাতে এখন কাণৰ ফুটাইদি ওলাই নাযায়, সেই সাৱধানটো অৱলম্বন কৰিব লাগিব। এতিয়া আমাৰ গণ্ডগোলবিলাক কি হয়? আপোনাক ভগৱন্তই কৃষ্ণৰ নাম কাণৰ ফুটাইদি সোমোৱাই ভৰাই থবৰ কাৰণে এখন মোনা দিছে। মোনাটোৰ নাম হ'ল হৃদয়। হৃদয় নামৰ মোনাটোত যদি আপুনি যদি নাপাতিবলগীয়া কথা পাতি পেলাই ভৰ্তি কৰি থৈ দিয়ে, তেতিয়াহ'লে দুখন কাণ থকাৰ পিছতো ভাগৱতৰ কথা এখন কাণে সোমাই এখন কাণে ওলাই যাব। পিছত আকৌ কি বুলি কয়? ইমান দিনে ৰাতিয়ে ভাগৱত শুনিয়ে আছোঁ, আমাৰ মনতেই নৰয়। কেনেকৈ ৰ'ব? মোনা খালীয়ে কৰা নাই। গতিকে হৃদয় নামৰ মোনাটো খালী কৰি ৰাখক।
যাতে ভাগৱতৰ ৰস সুন্দৰকৈ ভৰাই ল'ব পাৰে। সেইটোৱে হ'ল সাৱধানতা। কৰিও যতন যাবে নতুচাৰে প্ৰাণে। মৰাৰ পিছত ঈশ্বৰৰ নাম ল'ব কোনেও নোৱাৰে। গতিকে জীয়াই থাকোঁতেই, সুস্থ হৈ থাকোঁতেই আমি ভগৱন্তৰ নাম লোৱাৰ অভ্যাস কৰিব লাগিব। কোনে? ঘোৰ কলি যুগে মলমতি মনুষ্যৰ। আপোনালোকে চাব, 4টা যুগ আছে। সত্যত এটা দাপৰ কলি, কিন্তু ইয়াত বাকীকেইটা যুগৰ ক্ষেত্ৰত এই ঘোৰ শব্দটো কিন্তু প্ৰয়োগ কৰা নাই। ঘোৰ শব্দটো প্ৰয়োগ কৰিছে কলিৰ ক্ষেত্ৰত। কেলে? কাৰণ নঘটিবলগীয়া বেয়া ঘটনাবিলাক কলি যুগতেই ঘটে। এয়া ইমানেই ভয়াৱহ যুগ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আপোনজনক হত্যা কৰি গাঁতত পুতি থবলৈও কুণ্ঠাবোধ নকৰে। এয়া ইমানেই ভয়াৱহ যুগ, নিজৰ অসৎ চৰিতাৰ্থ কৰি নিষিদ্ধ হোৱা কৰ্মকো সিদ্ধি কৰি মানুহে বৃথাভাৱে সময় অতিবাহিত কৰি নষ্ট পথেৰে গতি কৰে। সেইকাৰণে এয়া ঘোৰ কলি যুগ। আৰু এই কলিৰ লেতেৰাবিলাকে আমাৰ মনটো লেতেৰা কৰি পেলায়। হৰি নামৰ বাহিৰে, ভকতিৰ বাহিৰে এই মনটো ধুব পৰা আৰু দ্বিতীয় ব্যৱস্থা নাই। কাৰণ কলিৰ বীজাণুবিলাক ক'ত থাকে? শৰীৰত আছে কলি কৃত যত দুখ। কলিৰ বীজাণু আহিব পৰা উৎসবিলাক বোলে শৰীৰতে আছে। মনে বেয়া কথা ভাবে, মুখে বেয়া কথা কয়, চকুৱে বেয়া বস্তু চায়, কাণে বেয়া কথা শুনে, হাতে বেয়া কৰ্ম কৰে, ভৰি বেয়া ঠাইলৈ যায়। এয়া হৈছে কলি ভাৱনা। তাক নোহোৱা কৰাৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি। হৰিনাম ঘোষণা কৰি শ্ৰদ্ধাশীলভাৱে ভক্তিৰ ফালে গতি কৰাজনক কলিৰ বীজাণুৱে কেতিয়াও আক্ৰান্ত কৰিব নোৱাৰে। গতিকে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, ভগৱন্তৰ চৰণত অশেষভাৱে কাতৰস্থভাৱে প্ৰণিপাত জনাই নিজকে কৃষ্ণৰ দাস হিচাপে পৰিচয় দি গুৰুজনাই এই কথাখিনি অৱতাৰণা কৰিছে। এই মহাভাগৱত 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ। কিন্তু এটা কথা আমি চাব লাগে, প্ৰতিটো শব্দতে কোনোবাই প্ৰশ্ন কৰিছে, কোনোবাই উত্তৰ দিছে। অৰ্থাৎ ভাগৱত কি? প্ৰশ্ন আৰু উত্তৰৰ সংমিশ্ৰণ। গতিকে প্ৰথম স্কন্ধৰ 19টি অধ্যায়ত পৰীক্ষিত ৰজাই যিখিনি প্ৰশ্ন কৰিলে, শুকদেৱে তাৰ যথাবিহিত উত্তৰ দিলে। এতিয়া 18 নম্বৰ অধ্যায়লৈকে দিয়া উত্তৰৰ অন্তত 19 নম্বৰ অধ্যায়টিৰ নাম হ'ল শুকদেৱৰ আগমন। গতিকে শুকদেৱ তক্ষকে দংশন কৰিবলগীয়া পৰীক্ষিতক উদ্ধাৰ কৰিবৰ কাৰণে আহি উপস্থিত হোৱাৰ লগে লগে শুকদেৱক পৰীক্ষিত ৰজাই 6টা প্ৰশ্ন কৰিছিল। এই প্ৰশ্নকেইটা আছিল, হে গুৰুদেৱ, জীৱ মাত্ৰেই মৰণশীল, এতেকে মানুহো এবিধ জীৱ, গতিকে মানুহো মৰণশীল। এতিয়া মৰণশীল মানুহ কেৱল ময়েই নহয়। আপুনি মোক ভাগৱত কেলে শুনাইছে? মৰাক জয় কৰি তৰণলৈ যাবলৈ। গতিকে অকল ময়ে মৰাক জয় কৰিবলৈ নোৱাৰোঁ। মোৰ দৰে অজস্ৰজন মৰিব। মই থাকোঁতেও মৰিব, আপুনি আমি গুচি যোৱাৰ পিছতো মৰিব। কিন্তু আপুনি আমি যোৱাৰ পিছত মৰিবলগীয়া মানুহবিলাকে কেনেকৈ নিজক উদ্ধাৰ কৰিব, কাৰ নাম ল'ব, কাক পূজা কৰিব, কাক সেৱা কৰিব, কাক ভজিব,
এই বিষয়ে আমাক কৈ কৃপা কৰক বুলি প্ৰশ্ন কৰিছিল পৰীক্ষিতে। আৰু তাৰে উত্তৰ এতিয়া শুকদেৱে দিবলৈ আৰম্ভ কৰিছে এই দ্বিতীয় স্কন্ধৰ 10টা অধ্যায়ৰ মাধ্যমেৰে। দ্বিতীয় স্কন্ধত 10টা অধ্যায় আছে। গতিকে কৈছে, দ্বিতীয় স্কন্ধৰ পদ শুনিও উৎসুকে, যে অতি আগ্ৰহেৰে পৰীক্ষিতে সোধা প্ৰশ্নখিনি শুনি নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। পৰীক্ষিত ৰজাৰ প্ৰশ্নখিনি শুনি মহামুনি শুকদেৱে কি কৰিলে? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। যে পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি শুকদেৱে উত্তৰ দিবলৈ ধৰিছে। গতিকে আমিও আজি আপোনালোকে আমাক বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ কৰি আনিছে, আমি যদি হাতত মাইক্ৰফোনটো লৈ পেলাই ভাবি লওঁ যে ইয়াত যিমানখিনি বহি আছে সকলোৱে একো নাজানে, জনা মানুহটো কেৱল মই, তেতিয়াহ'লে সেইটোৱে হ'ব অহংকাৰ। সেইকাৰণে মহামুনি শুকদেৱ ইমানেই এজন ধাৰ্মিক আৰু জ্ঞানী পুৰুষ আছিল, যিজনে নিজক কেতিয়াও প্ৰাধান্য দিয়া নাই। তেওঁ কৃষ্ণৰ সহায়ৰ কৃপাৰ বলতহে এইখিনি কথা ক'ব পাৰিছোঁ বুলি অনুভৱ কৰিছে। যাৰ কাৰণে যিজনৰ কথা ক'ব সেই কৃষ্ণৰ পদযুগল হৃদয়ত ধাৰণ কৰিছে আৰু পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। গতিকে আমি কৃষ্ণ কথা চৰ্চা কৰিবলৈ হ'লে দুটা কাম আমাৰ সমানে হ'ব লাগিব। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ, প্ৰথমবাৰৰ কাৰণে এটা অনুষ্ঠানলৈ আহিছোঁ য'ত প্ৰথমতে ভাগৱত, তাৰপিছত গীতাৰ ওপৰত চৰ্চা হ'ব। ভক্তি শৰণৰ পিছত ভক্তি কেনেকৈ কৰিম এই কথা জানি শৰণ কি তাক বুজিবৰ কাৰণে তেৰা সমস্তই গীতাৰ উদ্যোগ লৈছে। গতিকে সেইটোকে এতিয়া ভাগৱতে কৈ আছে যে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। মুখেৰে নাম লৈ হৃদয়ত তেওঁৰ ৰূপটো আমি যেতিয়ালৈকে আনিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভক্তিত আমি সম্পূৰ্ণতা লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে মহামুনি শুকদেৱে ভগৱন্তৰ পদযুগল হৃদয়ত ধাৰণ কৰি পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি কি বুলি কৈছে? ধন্য নৰ প্ৰতিমতি উত্তম কুমাৰ, হে নৰপতি তুমি এজন উপযুক্ত ৰাজকুমাৰ, তুমি আজি ধন্য, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। গতিকে সেই ধন্যবাদখিনি আজি শুকদেৱে পৰীক্ষিতক দিছে। কিন্তু আজিৰ প্ৰেক্ষাপটত সেই ধন্যবাদটো কোনে পাব? আজি এই জ্যোতি শিখা নামৰ যুৱক সংঘৰ উদ্যোক্তাসকলে পাব। কাৰণ তেৰা সমস্ত ধন্য, তেৰা সমস্তই নিজৰ লগতে সমস্ত জীৱ জগতৰ লগতে মানৱ জাতিৰ কল্যাণৰ কাৰণে সমস্তৰে কামত অহাকৈ সংসাৰৰ যিখিনি লাগতিয়াল কথা, যাক এতিয়া ভাগৱতে সাৰ কথা বুলি কৈছে, সেই সাৰ কথাখিনি চৰ্চাৰ ব্যৱস্থা কৰিছে। সেইকাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। কাৰণ ইয়াৰ যোগেদি কি হ'ব? মুখ্যৰ সাধন ইটো জগতৰ হিত। এই ভাগৱতৰ কথাই আমাক মুখ্য সাধন প্ৰাপ্ত কৰাই দিব। এই ভাগৱতে আমাৰ জগতৰ কল্যাণ সাধিব আৰু এই ভাগৱতৰ জ্ঞানে দুৰ্গম মুকুতিকো সহজলভ্য আৰু সুগম কৰাত সহায় কৰিব। কিন্তু
এটা কথা অনুভৱ কৰিব লাগিব যে নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। যিসকলৰ জ্ঞানৰ অভাৱ মানে অজ্ঞসকলৰ কথা কোৱা নাই, যিসকলে জ্ঞান থাকিও প্ৰয়োগ কৰা নীতিৰ অভাৱ, সেইসকলৰ কথা কৈছে। যে জ্ঞান আছে কিন্তু সম্পূৰ্ণকৈও নাজানে, জানিবলৈও চেষ্টা নকৰে, অল্প বিদ্যা ভয়ংকৰী হৈ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে সমাজত বেদৰ দোহাৰি দি নিজে জনাটোকে সঁচা বুলি প্ৰতিপন্ন কৰি বুজাবলৈ যত্ন কৰে, সেইসকলৰ কথা কৈছে। একেবাৰে একো নজনা সকলৰ কথা কিন্তু কোৱা নাই। যে নাহি যাৰ জ্ঞান, যিসকলে সংকীৰ্ণ মনোভাৱেৰে ধৰ্ম পালন কৰে, জাতি ধৰ্ম, যেনে বোলে ভাগৱত সকলো সময়তে পঢ়িব নোৱাৰে, দুপৰীয়াহে পাৰিব, আবেলি নোৱাৰে, গধূলা পাৰিব, ৰাতি নোৱাৰে, এইবিলাক মনোভাৱ। বগা মানুহে পঢ়িব, ক'লা মানুহে নোৱাৰে, ওখ মানুহে পঢ়িব, চাপৰ মানুহে নোৱাৰে, শকত মানুহে পঢ়িব, ক্ষীণ মানুহে নোৱাৰে, এই যিবিলাক সংকীৰ্ণ মনোভাৱ লৈ ধৰ্ম প্ৰচাৰ কৰে, তেওঁলোকৰ কথা কৈছে। তেওঁলোকে কেৱল জাতি ধৰ্ম প্ৰচাৰ কৰে। আমি এটা কথা উপলব্ধি কৰিব লাগিব, পৃথিৱীত সমাজ পাতি জীয়াই থাকি ইজনে সিজনক চিনি পাবৰ কাৰণে আমি কিছুমান উপাধি, বৰ্ণ, বংশ সৃষ্টি কৰি লৈছোঁ। কিন্তু যেতিয়া দেহৰ পৰা জীৱ ওলাই যাব, এইটো জীৱ আমুক বংশৰ পৰা আহিছে, আমুক বৰ্ণৰ পৰা আহিছে, সেইটো কথাই কেতিয়াও আপোনাৰ পৰলোকত স্থান নাপায়। এই জাতি ধৰ্ম বৰ্ণৰ স্থানটো কেৱল এই সংসাৰতহে আছে। সেইকাৰণে ভাগৱতে কৈছে আত্মাৰ কোনো জাতি নাই, আমাৰ মাত্ৰ জাতি দুটা বুলি কৈছে। কি কি? এৰা হৰিক ভজয় যিটো, তাকে বোলে জাতি, যেহি হেন ভজে হৰি, সেহি হে অজাতি। গতিকে আমি ভগৱন্তক ভজনা কৰি এই পুণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ সফলতা যাতে অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদায় সজাগ হ'ব লাগিব। আৰু সেইসকলে ভাগৱত ধৰ্মৰ কথা শুনিলে সফল হ'ব নোৱাৰে। কোনসকল? যিসকলে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। এটা কথা মনত ৰাখিব, বলি বিধান যজ্ঞ, বিশেষকৈ ইয়াত পঞ্চ যজ্ঞৰ কথা কৈছে, বলিৰ কথা কৈছে। এইটো আমি এনেধৰণে বুজিব লাগিব, আমি যিদিনাখনে এই সংসাৰলৈ মানুহ হিচাপে আহিলোঁ, আমি 5টা বস্তুৰ আমি ঋণগ্ৰস্ত হৈ আহিছোঁ। কি কি? পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপজিলে আসম্বাৰ ঋণী হুৱে নৰ। আমি এইসকলৰ ঋণগ্ৰস্ত হৈ আহিছোঁ। আৰু এই ঋণৰ পৰা সেইসকল মুক্ত হ'ব। কোনসকল? যিসকলে কায় বাক্য মন এক কৰি গুৰুৰ জ্ঞানৰ দ্বাৰা মুকুন্দৰ চৰণত আশ্ৰয় লয়, সেইজনে সেই ঋণৰ পৰা মুক্ত হৈ যায়। আৰু সেইকাৰণে
যজ্ঞ মানে কলিযুগত প্ৰকৃত যজ্ঞ কি? ভগৱন্তক উদ্ধৱে প্ৰশ্ন কৰিছিল, হেৰা সখী, তুমি মোক দান কি দক্ষিণা কি বুজাই দিলা, কিন্তু যজ্ঞ কাক বোলে মোক কোৱাচোন। তেতিয়া ভগৱন্তই কৈছিল, এৰা মোত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী, কৈলো ইটো মৰ্ম। ভগৱন্তত মনটো দি তেওঁৰ অৰ্থে যিটো কৰ্ম কৰা হয় তাকেহে প্ৰকৃততে যজ্ঞ বোলে। গতিকে আজি যদিও এয়া ভাগৱত পাতিছে, এয়া কিন্তু প্ৰকৃততে যজ্ঞ। ইয়াৰ উপৰিও আমি মানুহ হিচাপে দৈনন্দিন সময়ত 5টা পাপ আমি সদায় কৰিব লাগে। আৰু ভগৱন্তই আমাক এই 5টা পাপ কৰিবৰ কাৰণে অনুজ্ঞা পত্ৰ দি থৈছে, যে এই 5টা পাপ যদি কলিকালৰ জীৱই নকৰে তেতিয়াহ'লে খাবলৈ নোপোৱাকৈ মৰিব। সেইকাৰণে এই 5টা পাপ আমি কৰিবই লাগিব। কি কি? জলকুম্ভ চুলীয়া বাহনী ঢেকী পতা, গৃহস্থৰ এহি জানা পাপ পঞ্চগোটা। এই 5টা পাপ। দূৰৰ পৰা পানী অনা, কলহত পানী থোৱা, কাৰণ কলহত পানী থোৱাৰ লগে লগে তাতো বিভিন্ন জীৱবিলাক আহি পেলাই মৃত্যু হয়। দূৰৰ পৰা পানী আনিবলৈ গ'লে সেই পাত্ৰত লাগিও বিভিন্ন জীৱ জন্তুৰ মৃত্যু হয়, সেইটো এটা পাপ। আৰু চুলীয়া মানে জুই ধৰা, জুই কিহৰ পৰা ধৰোঁ? খৰিৰ পৰা। খৰিডালনো কি? বোলে গছ, গছ মানে জীৱ, সেইটোও এটা জীৱ হত্যাতে পৰিলে। আৰু ঢেঁকীত ধান বানোতে, পতাত সৰিয়হ পিছোতে, সেয়াও প্ৰকৃততে জীৱ হত্যা। এই 5টা পাপ আমি সদায় কৰিব লাগিব, নকৰিলে আমি খাবলৈ নোপোৱাকৈ মৰিম। কিন্তু এই 5টা পাপৰ কাৰণে 5 প্ৰকাৰৰ যজ্ঞ আছে। এই যজ্ঞ কিবিধ আমি সদায় কৰিব লাগে। যিখন ঘৰত এই 5 প্ৰকাৰৰ যজ্ঞ নকৰে সেইখন ঘৰত কলিক থাকিবলৈ পাৰ্মিশ্যন দিছে ব্ৰহ্মাদেৱে। পঞ্চ পাপে পঞ্চযজ্ঞ যাৰ গৃহে নাই, তাৰ গৃহে কলিতই বঞ্চিবি সৰ্বদাই। 5 প্ৰকাৰৰ পাপ কৰাৰ পিছত এই 5টা যজ্ঞ যাৰ ঘৰত নকৰে সেইখন ঘৰত কলি থাকে। এই 5 প্ৰকাৰৰ যজ্ঞনো কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, নিযজ্ঞ, জ্ঞানযজ্ঞ আৰু ভূতযজ্ঞ। এই 5টা যজ্ঞ আমি কৰিব লাগে। 1 নম্বৰ ব্ৰহ্মযজ্ঞ। আপুনি ৰাতিপুৱা শুই উঠিল, আপুনি এটা কথা সদায় প্ৰমাণ চাব, ঈশ্বৰ আছেনে নাই প্ৰমাণ চাবলৈ, সেইটোৱে যথেষ্ট। আপুনি ৰাতি 9টাতে শুৱক বা 10টাতে শুৱক, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি সাৰ পাই যায়। ইচ্ছা কৰিলে আপুনি দুপৰীয়াও সাৰ পাব পাৰিলেহেঁতেন, আবেলিও সাৰ পাব পাৰিলেহেঁতেন। ৰাতিপুৱা সাৰ পাই যায়। কোনে সাৰ পাই দিয়ে? ভগৱন্তই। ঈশ্বৰে যদি কৃপা নকৰে শুৱাতে মৰি থকা মানুহৰ উদাহৰণো আছে। এতিয়া তেওঁৰ কৃপাত যে আপুনি শুই উঠিল, সেই কৃতজ্ঞতাটো তেওঁক জনাইহে আমি দিনটো আৰম্ভ কৰিব লাগে। সাৰ পায়ে ঘপককৈ বিচনাৰ পৰা নামি আহিব নালাগে। ঈশ্বৰক স্মৰণ কৰিহে আমি বিচনাৰ পৰা নামি আমাৰ বাকীবিলাক কৰ্ম আগবঢ়াব লাগে। সেইটোৱে হ'ল ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ। দেৱযজ্ঞ মানে হৈছে গুৰু সেৱা। সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰত আমি কৈ খুব ভাল পাওঁ যে এইবাৰ ভগৱানে কৃপা কৰাত ওপৰত এটা চাট ঢালি RCC বনাব পাৰিলোঁ।
1 তলা বনালোঁ, 2 তলা বনালোঁ, 3 তলা, 4 তলা, 5 তলালৈকে বনালোঁ। তাৰপিছতো পইচা অলপমান বাচিল। দেউতাকে পুতেকক সুধিছে, বোপাই পইচাখিনি কি কৰোঁ? ল'ৰাটোৱে আকৌ দেউতাককে ক'লে, তুমিয়ে কোৱাচোন বাৰু কি কৰিলে ভাল হয় দেউতা? বোলে এইখিনি পইচা বাচিল যেতিয়া ইনষ্টলমেণ্টত হ'লেও গাড়ী এখনকে লৈ আহ, পৰিয়ালটো ডাঙৰ হ'ল নহয়। ঘৰো বনালে, গাড়ীও হ'ল, আৰু নতুন গাড়ী থকাৰ কাৰণে চিন্তা নকৰাকৈ মাতি দিলে আলহীক, এইবাৰ আপোনালোক আমাৰ ঘৰতে থাকিব পাৰিব, আহক। গাড়ী ঘৰ হোৱাৰ কাৰণে আপোনাৰ ঘৰলৈ আলহী আহিব, মিতিৰ আহিব, কুটুম আহিব, কিন্তু ভকত আহিলেও নথকাকৈ গুচি যাব। কাৰণ ভকতে ক'ব আপুনি ঢেৰ কৰিলে, আপুনি গাড়ী কিনিলে, ঘৰ বনালে, পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ঘৰত সুবিধাৰ ব্যৱস্থা কৰিলে, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই। কি নাই? ওপৰলৈ মুখ কৰিবলৈ ঢেৰ জেগা আছে, তললৈ মুখ কৰা অকণো জেগা নাই, মানে গুৰুগৃহ। অৰ্থাৎ যিজন ঈশ্বৰে আপোনাক এটা পৰ্যায়ৰ পৰা নি পেলাই এটা পৰ্যায় পোৱাই দিলেগে, সেইজনক ৰাখিবৰ কাৰণে এটা ঘৰ বনোৱাৰ যদি আমাৰ অভাৱ, তেতিয়াহ'লে কিন্তু কামত নাহিব। আমি টাইলছ গ্ৰিলেৰে নোৱাৰিলেও, বাঁহ বেতেৰে হ'লেও আমাৰ ঘৰত অকণমান গুৰুগৃহ নিৰ্মাণ কৰিব লাগে, য'ত আমি ভগৱন্তক পৰিয়ালৰ প্ৰত্যেকজন সদস্যই আমি সেৱা ল'ব পাৰোঁ। সেইটোৱে হ'ল দেৱযজ্ঞ, জ্ঞানযজ্ঞ। ভগৱন্তৰ কথা পৰিয়ালৰ মাজত, ঘৰখনত অকণমান হ'লেও চৰ্চা কৰা, এইটো হ'ল জ্ঞানযজ্ঞ। আৰু নিযজ্ঞ, ঘৰৰ জ্যেষ্ঠজনক, স্বামী শহুৰ যোন য'ত আছে, সেইসকলক অতিথি মান্যতা কৰি এটুপি পানী দি এটা সেৱা কৰা, সেইটো হৈছে নিযজ্ঞ। আৰু ভূতযজ্ঞ, চৰাই চিৰিকটিক বিমুখ নকৰিকৈ এমুঠি পেলাই দিয়া, আৰু মগনীয়াক কেতিয়াও বিমুখ নকৰা, এইটো হৈছে ভূতযজ্ঞ। এই 5 প্ৰকাৰৰ যজ্ঞ আমি পালন কৰিব লাগে। এতিয়া এই সংকীৰ্ণ মনোভাৱেৰে জাতি ধৰ্ম পালন কৰা সকলে ইয়াক কিন্তু পালন নকৰে। সেইকাৰণে কি হয়, তাহাৰৰ শ্ৰোতব্য কথা আছে অসংখ্যাত। যিসকল ঈশ্বৰ বিমুখী, যিসকলে বেদৰ আগম পন্থাৰ নিয়মেৰে যুগ বিপক্ষ নিয়মকে যুগ সাপেক্ষ নিয়ম বুলি প্ৰচাৰ কৰে, তেওঁলোকৰো শুনিব লগা, ক'ব লগা বহুত কথা থাকে, কিন্তু ভক্তিৰ পথেৰে নোযোৱাৰ কাৰণে তেওঁলোকৰ আয়োগবিলাক ব্যৰ্থে, অৰ্থাৎ অভাৱত নষ্ট হৈ গুচি যায়। কাৰণ তেওঁলোকে গোটেই জীৱনটো কি কৰি কটায়, এই কথাখিনি আমাক ইয়াৰ পিছৰ পদে ক'ব, আমি শুনিম। কৃষ্ণ।